আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ঈদুল আজহা উপলক্ষে মই মোৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা জনালোঁ, দোৱা যাচিলোঁ। কেইটামান কথা মই ক'ব বিচাৰিছোঁ। যিহেতু কোৰবানী আদম আলা নবীনা আলাইহিছ সালাতু ওয়াস সালামৰ পৰা আজিলৈকে চলিছে আৰু কিয়ামতলৈকে কোৰবানী চলিব। এইটো এটা সাধাৰণ ত্যাগ, বহুত ডাঙৰ ত্যাগ। এই ত্যাগৰ জৰিয়তে আমি সকলোৱে বুজা উচিত, বহুত বেয়া বস্তুবোৰো আমি ত্যাগ কৰিব লাগিব। হিংসা, কপটতা, মানুহৰ অপকাৰ কৰা, এইবোৰ চিন্তাও আমি দূৰ কৰিব লাগিব, যাতে আমি শুদ্ধ হ'ব পাৰোঁ। লগতে ইয়াৰ লগতে মই কেইটামান কথা আকৌ ক'ব বিচাৰিছোঁ। যেহেতু ভাৰত চৰকাৰে, অসম চৰকাৰে কিছু গাইডলাইন বান্ধি দিছে কোৰবানীৰ সম্পৰ্কত। কোৰবানী দিয়ক, কোনো বাধা নাই। কোৰবানী দিয়াৰ সময়ত যাতে সকলো ৰাইজে এইটো মনত ৰাখে, যাতে কোনো মানুহৰ কষ্ট নহয়। কোৰবানী কৰাৰ পিছত যিবোৰ যাৱতীয় বয় বস্তু ৰ'ব, বেয়া বস্তু নাড়ি ভুৰি, লগে লগেই আমি সকলোৱে মাটিত যাতে পুতি দিওঁ, কাৰো যাতে দুৰ্গন্ধ নহয়। পৰিষ্কাৰ কৰাটো আমাৰ ইছলামত আত-তুহুৰু শাত্ৰুল ইমান আন নাজাফাতু মিনাল ইমান। পাক পৰিষ্কাৰ পৰিচ্ছন্নতাও ইছলামৰ এটা অপৰিহাৰ্য অংশ। সেইকাৰণেই কোৰবানীত বাটে পথে যাতে নিদিয়ে, ৰাস্তাৰ কাষত যাতে কোৰবানী নিদিয়ে। আৰু এটা মই বিশেষভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ, কোৰবানী কৰাৰ পিছত মাংস যাতে ছ'চিয়েল মিডিয়াত দিয়া নহয়। যি কোৰবানী দিয়া হ'ব ছ'চিয়েল মিডিয়াত, সেই কোৰবানীৰ জীৱ জন্তু আজিকালি দিয়া হৈছে। কোৰবানী চুপে চাপে দিব, আল্লাহৰ হস্তে দিব। ইব্ৰাহিম আলা নবীনা আলাইহিছ সালাতু ওয়াস সালামে যেতিয়া কোৰবানী দিবলৈ ইছমাইল আলাইহিছ সালামক লগত লৈ গৈছিল, ইছমাইল আলাইহিছ সালাতু ওয়াস সালামৰ মাককো কৈ যোৱা নাছিল, মনে মনে লৈ গৈছিল। কোৰবানী দিয়াৰ পিছতহে হাজেৰা আলাইহিছ সালাতু ওয়াস সালামক আহি ইব্ৰাহিম আলাইহিছ সালামে কৈছিল। এটা দেখিবলৈ পোৱা যায়, কোৰবানী কিনিলেও ছ'চিয়েল মিডিয়াত, টিভিত দি দিয়ে, ছ'চিয়েল মিডিয়াত দি দিয়ে, আৰু মাংসখিনিও দি দিয়ে। একেবাৰে এইটো নিষিদ্ধ বুলি এইকাৰণে ক'ব বিচাৰিছোঁ। তাৰমানে ইয়াৰ মাজত ৰিয়া আহিল। কোনো আল্লাহৰ হস্তে হ'ব লাগে, কাইমনো বক্কে এক চিত্তে কোৰবানী হ'ব লাগে আল্লাহৰ হস্তে, এইটো ত্যাগ। আৰু যদি মনত অকণমান আহিল যে তেওঁতকৈ মোৰ গৰুটো বেছি ভাল, মোৰ ছাগলীটো বেছি ভাল, আৰু মোৰ মাংসই বেছি ভাল, তে আপোনাৰ কবুল গ'ল আৰু কোৰবানী নহ'ব। ছ'চিয়েল মিডিয়াত দি কোনো অৰ্থ নাই। গতিকে এইকাৰণে মই সমূহ ৰাইজক এটা অনুৰোধ কৰিলোঁ, এই কোৰবানীৰ সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে যি গাইডলাইন দিছে, সেইটো যাতে আমি মানি কোৰবানী আমি দিওঁ, এইটো মই মোৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আবেদন কৰিলোঁ, অনুৰোধ ৰাখিলোঁ। লগতে সকলোৱে এই কোৰবানীৰ ঈদৰ সময়ত দেশবাসীৰ কাৰণে, নিজৰ ৰাজ্যৰ কাৰণে, সকলোৰ কাৰণে দোৱা কৰোঁ আহক, যাতে আমি শান্তিতে যিকেইদিন বাচি থাকিম আমি শান্তিতে বাস কৰিব পাৰোঁ। হিন্দু, মুছলমান, খ্ৰীষ্টান, লাই লফা দফা, পাহাৰে পৰ্বতে যিসকল চাওতাল, সেইসকলো আমাৰ ভাই, সেইসকলো আমাৰ অঙহী বঙহী, সেইসকলৰ লগতে যাতে আমি মিলা প্ৰীতিৰে থাকিব পাৰোঁ। এই ঈদৰ জৰিয়তে আমি এই দুৱাৰে সকলোকে আমি সামৰি ল'ব পাৰোঁ। লগতে মই কথা এটা ক'ব বিচাৰিছোঁ, ইছলাম ধৰ্মত চুৰি কৰা হাৰাম, চুৰি কৰিলে হাত কাটি দিব লাগে। মদ হাৰাম, কোৰাণত নিষিদ্ধ, কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে মদ, ড্ৰাগছ। গতিকে মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ সমাজৰ পৰা, এই কুসংস্কাৰবোৰ, চুৰি ডকাইতি, ড্ৰাগছ, নিচাযুক্ত বস্তু, এইবোৰো যাতে আমাৰ দূৰ হয়। গতিকে সামাজিকভাৱে আমি দায়বদ্ধ যে আমি সমাজৰ মানুহ, এইবোৰ আমাৰ চিন্তা চৰ্চা কৰাৰ সময় হৈছে, বেছি হৈছে। আজি চৰকাৰে এইবোৰ ৰোধ কৰিব লগা হৈছে, ড্ৰাগছ বন্ধ কৰিব লগা হৈছে, মদ বন্ধ কৰিব লগা হৈছে, চুৰি বন্ধ কৰিব লগা হৈছে। গতিকে আমি নিজে নিজে সাৱধান হ'বৰ হ'ল, আৰু সমাজেও আমি এইটো মূৰ পাতি আমি ল'ব লাগিব, এইবোৰ যাতে আমাৰ কুসংস্কাৰ অতি সোনকালে দূৰ হয়। ইবাদত, উপাসনা কৰাৰ সময়, দোৱা কবুল হোৱাৰ সময়, তাৰ পৰিৱৰ্তে বাইক দি ঘূৰি ফুৰিব আৰু এক্সিডেণ্ট হয়,
বিভিন্ন ধৰণৰ অপকৰ্মও কৰে। গতিকে অভিভাৱকসকলক মই পুনৰ এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, তাৰ পৰাও আমি যাতে বাচিব পাৰোঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাক যাতে অঘটন নঘটে, তাৰ কাৰণেও আমি মানে সতৰ্ক হোৱাটো আমাৰ কাৰণে দৰকাৰ।